নমস্কাৰ সকলোলৈ মোৰ বিজয়া ব্লগ চেনেলটিলৈ মই বিজয়াই সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকক। আজি কামৰ পৰা আহোতে ভিডিওটো আৰম্ভ কৰিলো। এয়া আহি পাই গণেশগুৰিত দেখা পালো খুব ধুনীয়াকৈ ফুলৰ মালাবিলাক এনেকৈ ওলমাই থৈছে। নাৰ্জী ফুলৰ মালা হয় কিন্তু প্লাষ্টিকৰ নিচিনা দেখি, যেটো কেঁচা গেন্ধালী ফুল বুলিও কওঁ আমি। কাইলৈ যেহেতু বিশ্বকৰ্মা পূজা সেই কাৰণে খুব ধুনীয়াকৈ বজাৰত এনেকৈ বেপাৰীসকলে উলিয়াইছে। সকলোখিনিয়ে পূজাৰ সামগ্ৰী পোৱা যায়, কলপাতৰ পৰা কলপুলিৰ পৰা আদি কৰি বেলপাত বা তুলসীৰ পাত, দুবৰি বন, এয়া ফুলৰ মালাবিলাকো পদুম ফুল। ময়ো বজাৰখন অকণমান ঘূৰি কেইটামান বস্তু কিনিব লগা আছে আৰু এয়া প্লাষ্টিকৰ মালাবোৰো খুব ধুনীয়াকৈ তেওঁলোকে উলিয়াইছে। এওঁ আৰু মই চাইছো, যিহেতু সৰুকৈ এখন গাড়ী আছে গতিকে গাড়ীখনৰ কাৰণেও এডাল ললো, দুডালেই কিনিছো বাৰু। কিনি মেলি এয়া ঘৰমুৱা হলো আৰু পালোহি আহি ঘৰ বজাৰকেইটা কৰি মেলি অকণমান ফ্ৰেছ হৈ ললো। তাৰপিছতে এতিয়া ভাত বনাম ৰাতি, আৰু কাইলৈ যিহেতু পূজা। আৰু এয়া আজি বিশ্বকৰ্মা পূজা। সকলোলৈ বিশ্বকৰ্মা পূজাৰ শুভকামনা জ্ঞাপন কৰিছো। সকলোকে বাবা বিশ্বকৰ্মাই যাতে কৃপা দৃষ্টি ৰাখে, সকলোৰে মংগল হওক, ভাল হওক। আৰু এয়া কালি যে কিনি আনিছিলো মালাখিনি, আৰু এয়া প্ৰসাদৰ যোগাৰ। সেনেকৈ ৰাতিপুৱাই এওঁ গাড়ীকেইখন ধুই মেলি দিলে। মই এয়া সেন্দুৰৰ ফুটকেইটা লগাই পেলাই এনেকৈ অকণমান পূজা কৰিছো। বিশেষ নাজানো, এনেকৈ ফুলখিনি দি পেলাই তেওঁৰ চৰণত সেৱা জনাইছো, যাতে ভালে ভালে ৰাখক সকলোকে। আৰু এয়া শৰাইখনো এনেকৈ যোগাৰ কৰিছো, দেৰিকৈ ভাঙি দিম। যিহেতু মোৰ কামৰ জেগাটো পাতিব, তাতো যাব লাগিব, গতিকে শৰাইখন মই পাতি থৈ দিছো। দুপৰীয়া সময়ত ভাঙি দিব লাগিব আৰু তেওঁৰ চৰণত এনেকৈ আগবঢ়াই দিলো। আচলতে বিশ্বকৰ্মা পূজা বুলিলে পাকঘৰৰ কটাৰীখনৰ পৰা আৰম্ভ কৰি সকলোখিনিয়ে বস্তু আচলতে বাবাৰে সৃষ্টি। আৰু আগতে মায়ে গম পাওঁ, দেখা পাইছিলোঁ ধোৱা সকলোখিনি কটাৰী কেৰাহীৰ পৰা আদি কৰি সকলোকে ধুই মেলি সেন্দুৰৰ ফুটটো লগাই। সঁচাকৈ আজি মা নাই কাৰণে প্ৰতিটো সময়তে আচলতে মাক মনত কৰোঁ, মনত পৰে সেই কামবিলাক, আৰু চকুলো টুকিলেও উপায় নাই। আৰু সেইখিনি কৰি মেলি মই অকণমান খায়ো ল'লোঁ, আৰু এয়া ওলাইছোঁ অফিচলৈ বুলি, যিহেতু তাতো পাতিব। গতিকে তাতেনো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাম বলক। এয়া আহি কামৰ জেগা পালোহি, আৰু যিহেতু আজি কাম কৰিবলৈ সেনেকুৱা নাপায়, তথাপিতো অকণমান কাম আছে, সেইখিনি কৰি মেলি লওঁ। আৰু এয়া চাহকাপ আনি দিলেহি, আৰু আজি পূজাৰ বাবে এয়া চাহ মিঠাই আৰু তামোলখনটো থাকেই, গতিকে সেইখিনি খাই মেলি লওঁ এতিয়া চাহকাপ। বিশ্বকৰ্মা পূজা আহা বুলিলে দুৰ্গা পূজা যেন আহি সমাগত, ওচৰ পালেহি আহি, সেই অনুভৱটোৱে হয়। আৰু গণেশ পূজা আৰম্ভ হোৱাৰ পৰাই সকলোবিলাক পূজা এটা এটাকৈ গৈ থাকে চলি। খুব ভাল লাগে। এই শাৰদীয় মাহটো আচলতে পূজাৰেই মাহ, একেবাৰে দীপান্বিতা দেৱালীলৈকে। আৰু এয়া পূজা দেৱে কৰি আছে, বিশ্বকৰ্মা বাবা। তেওঁ অহাত অকণমান দেৰি হ'ল, বেলেগ পূজা কৰি পেলাই আমাৰ তাতে আহিছিলে। আৰু এয়া বাইদেউসকল মোতকৈ বহুত ডাঙৰ, আৰু তেওঁলোক বহুত ছিনিয়ৰ হয়, গতিকে তেওঁলোক খুব মৰমীয়াল, খুব ভাল লাগে। আৰু আচলতে জ্যেষ্ঠসকল মৰমীয়াল হ'লে কাম কৰা জেগাখিনি খুবেই ভাল লাগে, আৰু তেওঁলোকৰ বহুত মৰম। অফিচত থকা সময়খিনি বহুত ভাল লাগে। আৰু এইগৰাকী খুব মৰমৰ বাইদেউ, খুব ভাল লাগে তেখেতক। মোক নিজৰ ভণ্টি নিচিনাই ব্যৱহাৰ কৰে, আৰু বাইদেউগৰাকী আমাৰ নিজৰেই হয়। তথাপিতো সম্পৰ্কতকৈ যে সেই আপোন ভাৱটো খুবেই বেছি। আৰু বাইদেউ সদায় ভালে থাকক, সকলো বাইদেৱে ভালে থাকক। তাৰপিছতে এয়া বাবাৰ চৰণত সেৱা জনালোঁ আমি। এয়া হোমৰ ফুট দিলে আৰু পূজা শেষ হ'ল। এতিয়া প্ৰসাদৰ পিছতে আহিব খিচিৰি। আৰু বিশ্বকৰ্মা পূজা বুলিলে আচলতে খিচিৰিটোৱেই মেইন, আৰু সেই খিচিৰিখিনি খাবলৈ যে ইমানেই সোৱাদ হয়, মই কিন্তু বহুত ভাল পাওঁ। আৰু এয়া খিচিৰি আহি গ'ল, খিচিৰি, ভাজি, বিলাহীৰ টক, বেঙেনা ফ্ৰাই আৰু পায়স। খুব ধুনীয়া, ভাল লাগিলে খাই। সেইটোৱে আছিলে আজিৰ ভিডিঅ'।
ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনেকুৱা পায় নাজানো, ভাল পায় নে বেয়া পায়, তথাপিতো বনাওঁ। আৰু এয়া আহি ঘৰ পালোহি। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ মোক ছাপোৰ্ট কৰিব। যদি ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিও জনাব কেনেকুৱা পালে। আগলৈ আকৌ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে। আজিলৈ আহিছোঁ। ধন্যবাদ সকলোকে। শুভৰাত্ৰি।